গাইজ আকৌ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। তো আজি দিব পাৰিছে আজি ফুৰিব যাওঁ মামাৰ ঘৰত তো নিগম। চ' আপোনালোকক দেখুৱাই যাম ৰাস্তাটো আৰু এইফালে চাওক পৰিৱেশটো পথাৰ বাইক লৈ ল'লোঁ। চ' ব'লক আগত দেখুৱাই যাম। তো লেটছ গো। এইকেইটা কপা ঘূৰি গ'লা আহিলে এনেকৈ নহয়, পিছল পাই লোৱা তুমি। তো গাড়ী যেতিয়া আমি গৈ আছোঁ নিগম, এইটো ৰাস্তা দিব পাইছে, গাঁৱৰ ৰাস্তা, মাটিৰ ৰাস্তা হয়। তো এইটো ৰাস্তাদি পূৰা অৰুণাচল যাব পাৰি। দিব পাইছে শিল বালি পেলাই থোৱা আছে, বনাই আছে ৰাস্তাটো বহল কৰিলে আগতকৈ। এতিয়া বৰ্তমান গৈ আছোঁ আৰু তো গাঁৱৰ ৰাস্তা পৰিৱেশ চাব পাৰে আপোনালোকে। পথাৰ চথাৰবিলাক খেতি বাতি কৰিবৰ কাৰণে কঠীয়া চঠীয়া পাৰি দিছে, দেখুৱাই দিওঁ বোলে, দেখুৱাচোন। আমি আহি আছোঁ গাঁৱৰ ৰাস্তাইদি। এইফালে পাহাৰ দেখিব পাইছে, এইফালে ভিউটো দেখুৱাই দিওঁ এবাৰ। তো গাইজ দেখো পাইছে এখন পাহাৰ, কি ধুনীয়া ভিউ। এবাৰ ভিউটো চাওক, এখন পাহাৰ, এইফালে পাহাৰ দেখিব পাইছে, এইফালে পথাৰ খেতি বাতি কৰিবৰ কাৰণে মানুহে কঠীয়া পেলাই থৈছে। এতিয়া এইফালে গৈ আছোঁ, আমি যাম। তো ব'লক আগত দেখুৱাই গৈ থাকিম, চাই থাকিব। দেখিব পাই এখন চেঁচা দলং হয়। তো এইফালে আমাৰ পিকনিক প্লেচ বস বস। গাড়ী দেখা পাইছে, এখন প্লেন উৰি আছে। সেইফালে ফিল্ড আছে, এৰোপ্লেনৰ হেৰি আছে, এয়াৰপৰ্ট আছে। তো দেখা পাইছে এয়া হৈছে চেঁচা দলং, দেখা পাইছে এয়া। তো পানীবিলাক লেতেৰা পানী আহিছে দেই, এখন নদী দেখা পাইছে, কিমান দূৰলৈকে সেইফালে গৈ আছে। তো এইফালে চাওক চেঁচা দলং এখন দীঘল, এইফালে ভিউটো চাওক এবাৰ। কি মজা ভিউ এটা আহিছে, দেখিব পাইছে আপোনালোকে। এইফালে পাহাৰ, এইফালে দলং, এইফালে নদী। চ' চাই লওক এবাৰ ভিউটো, এবাৰ ভিউটো চাই লওক। ওপৰত চিপিনি দেখুৱাই দিছোঁ। চ' এইফালে চাওক ভিউটো, দলং, সেয়া পূৰা নদী এখন, পূৰা ভিউ মজা আহিছে। তো ব'লক আগত দেখুৱাম বাৰু, দলংখন এবাৰ চাই লওক। বাইক লৈ আহিছোঁ, এইফালে যাওঁ ফুৰিবলৈ। চ' ব'লক গাড়ী দেখা পাইছে, আমি এতিয়া
পাইছে ৰাস্তাত ছাগলীবিলাকে ডিষ্টাৰ্ব দিয়ে। গাঁৱৰ পৰিৱেশ ভ্ৰমণ কৰা তেনেকুৱা দেখা পাইছে এইবিলাক অলপ এইটো উঠাই লওঁ খাবলৈ নিয়া তো গাইজ এতিয়া আধা ৰাস্তাত পালোহি। এতিয়া আৰু অলপ টাইম বাকী আছে যাবৰ কাৰণে। চ' দেখুৱাই গৈছোঁ আপোনালোকক এইবিলাক টাৰ্ণিং পৰা। তো ব'লক ব'ল আগত ব'ল। তো গাইজ ভিউটো চাওক এবাৰ, কিমান ধুনীয়া ভিউ আমাৰ গাঁৱৰ পৰিৱেশ। দুইফালে চাওক তো ভিউটো এইফালে। তো ব'লক আগত দেখুৱাই গৈ থাকিম। এইফালে ভিউটো চাওক। তো গাইজ দেখি পাইছে অলপ আপোনালোকৰ কাৰণে চিনেমেটিক অলপ ভিউটো আনিবলৈ চেষ্টা কৰিছোঁ। তো এতিয়া গৈ আছোঁ আমি বৰ্তমান নিগম। চ' এবাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেখি পাইছে অলপ চিনেমেটিক ভিউ আৰু। তো যিহেতু সুবিধাবিলাক মোৰ এতিয়ালৈকে চব হোৱা নাই, এটা এটাকৈ সুবিধা কৰি ল'ব লাগিব। কেমেৰা কিনা হৈ গ'ল, বাইক কিনিবলৈ বাকী আছে, আৰু সৰু সৰু বস্তু কিছুমান বাকী আছে কিনিবৰ কাৰণে। চ' এইটোকেইটা গোটাম আৰু মই। তো আপোনালোকৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ভিডিঅ'বিলাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এবাৰ। এইটো এটা ধুনীয়া ভিউ। তো দেখি পাইছে গাঁৱৰ পৰিৱেশৰ মাজত এটা ভিউ বনাইছোঁ। তো এতিয়া পাই গ'লোঁ আহি গাইছ নিগমত যোৱা ৰাস্তা। এইটো হৈছে নিগমলৈ যোৱা ৰাস্তা। তো ইয়াত মোৰ মামাৰ ঘৰ আছে। চ' আজি মামাৰ ঘৰলৈ গৈ আছোঁ। তো দুইফালে চাওক, এয়া দুইটা চাইডে পথাৰ। তো অলপ মানে খেতি বাতি কৰিবৰ কাৰণে হাল বোৱাই থৈছে আৰু। তো কিছুমানে এয়া দেখি পাইছে কঠীয়া সিঁচি পিনে কঠীয়া উলিয়াইছে। চ' এতিয়া গৈ আছোঁ মামাৰ ঘৰত। তো দেখাম বাৰু গাঁৱৰ পৰিৱেশৰ এটা ধুনীয়া ভিউ। তো আপোনালোকে চাই ভাল পাব আশা কৰোঁ। ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যে চেনেলটো মোৰ ভাগৰ। তো নতুন নতুন ভিডিঅ' দিবলৈ মই উৎসাহ পাম, আৰু ভিডিঅ' বনাবলৈও মই অলপ মনতে ভাল লাগিব আপোনালোকে যদি কিছুমান ছাপোৰ্ট কৰে। তো আপোনালোকৰ বিনা ছাপোৰ্টৰ মই আগবাঢ়িব নোৱাৰোঁ। চ' যদি ভাল লাগে ভিডিঅ'বিলাক চাই লৈ, তো তেতিয়া লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ মনৰ পৰা উৎসাহ জাগিব নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে, আপোনালোকলৈ নতুন নতুন জেগাত ফুৰাবলৈ। তো এয়া দেখক পাইছে ধুনীয়া এটা ভিউ। চ' গৈ আছোঁ এতিয়া আমি আমাৰ ঘৰত। তো ব'লক তাত গৈ লগ পাম। তো গাইজ গাঁৱৰ ৰাস্তা দেখিব পাইছে, বোকা ৰাস্তা। আপোনালোকে চাব পাৰে বোকা ৰাস্তা এনেকুৱা। সদায় আমি কিমান আপোনালোকক পকা ধুনীয়া ৰাস্তা প্লেন ৰাস্তা দেখুৱাম। আজি আমাৰ গাঁৱৰ পৰিৱেশৰ ৰাস্তা দেখুৱাই দিছোঁ। পুখুৰী চাওক, তাত ৰাতি ৰাতি জুই চাব আহিলে মাছ ওলায়। বোকা ৰাস্তা দেখি পাইছে এইটো। আৰু বোকা ৰাস্তাত বাইক চলাই বহুত মুস্কিল হয়, শ্লিপ মাৰে। হ'লেও আপোনালোকৰ কাৰণে অলপ আপোনালোকৰ ভিডিঅ' দিয়া নাই বহুত দিন, সেইটো কাৰণে ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিছোঁ। তো এবাৰ ভিডিঅ'টো ভাল লাগিলে লাইক মাৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাম। তো গাইজ দেখা পাইছে কিন্তু কঠীয়া হয়, এতিয়া খেতি কৰিবৰ কাৰণে কঠীয়া কোৱা হৈছে। তো এইফালে দেখা পাইছে পথাৰখন সকলোৱে। এইফালে গাঁৱৰ ৰাস্তাবিলাক মানুহৰ ঘৰবিলাক চাওক। এয়া এইটো ৰাস্তা দি আহিছোঁ গাঁৱৰ ৰাস্তা দি। চ' ব'লক আগত দেখুৱাম বাৰু। তো গাইজ দেখা পাইছে আৰু এই মামাহঁতৰ পালোহি। চ' আজি গাঁৱৰ পৰিৱেশত আপোনালোকক দেখাবলৈ আহিলোঁ। তো দেখা পাইছে মামাহঁতৰ ঘৰ, এয়া পথাৰ। তো এতিয়া খেতি বাতি কৰিবৰ কাৰণে হাল বাই থৈছে। চ' এবাৰ আপোনালোকক দেখুৱাম কেনেকৈ চাব। তো এইখন হৈছে ব্ৰইলাৰ ফাৰ্ম হয়, এইটো মামাহঁতৰ ঘৰ। এইটো এইবিলাক খেতি বাতি কৰিবৰ কাৰণে হাল বাই থৈছে। এবাৰ আপোনালোকক পথাৰখন দেখুৱাই দিছোঁ, চাব পাই ব'লক দেখুৱাই দিম।
গৈছোঁ ৰ'ব। তো দেখিব পাইছে এয়া পথাৰ এবাৰ গাঁৱৰ পৰিৱেশৰ আপোনালোকক ফুৰাবলৈ আনিলোঁ। চ' কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাব। এয়া আৰু আমাৰ গাঁৱৰ পৰিৱেশ। তো চাওক পথাৰ খেতি বাতি কৰিবৰ কাৰণে হাল বাই দিছে মানুহবিলাকে, আৰু মাজে মাজে বাবলৈ আছে বাৰু, অলপ চলপ বাইছে মানুহ যা যা সুবিধা হৈছে, সুবিধা অনুযায়ী কামবিলাক কৰি আছে। তো এইবিলাক তো এয়া হৈছে পৰিৱেশ দেখিব পাইছে, অলপ দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ। তো এইফালে চাওক ভিউটো এবাৰ ধুনীয়া এটা। তো এয়াই আৰু গাঁৱৰ পৰিৱেশ চাওক। তো এতিয়া আপোনালোকে যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে, চাব পাৰিছে এইবিলাক। এবাৰ পথাৰত পূৰা ছাগলী গৰু আছে, এৰাল দি থৈছে ধুনীয়াকৈ খেতি বাতি কৰিবৰ কাৰণে। দেখিব পাইছে এইফালে গৰু পথাৰ ছাগলী পূৰা ঘাঁহ খাবৰ কাৰণে এৰি দিছে। এতিয়া খেতি কৰিব আৰম্ভ কৰিছে জাষ্ট। তো গাইজ আপোনালোকে এটা বস্তু দেখাম ৰ'ব। তো এইফালৰ পৰা চাওক এটা ধুনীয়া বস্তু দেখাম। এইটো গাঁৱতহে থাকে, চব জেগাত নাথাকে। তো এইফালে চাওক এইটো হৈছে ভঁৰাল। এইটো ভঁৰাল তলত গৰু ছাগলী বান্ধে, আৰু ওপৰত হৈছে ধান খেতি, ধান চান ৰাখে। আৰু এইফালে চাওক এইকেইটা হৈছে পাৰ। এইবোৰ পাইছে এইটো পাৰ, এইকেইটা তাত পাৰ থাকে। এইফালে চিৰি বনাই দিয়া আছে। গাঁৱবিলাক এনেকুৱাই হয়। এইফালেও গৰু চৰু বান্ধিবৰ কাৰণে গঁৰাল হয়। এইটো তলত গঁৰাল, ওপৰত ধুনীয়াকৈ থৈ দিয়া আছে আপোনালোকৰ হেৰি আঁঠুৱা, গৰু চৰু ম'হে নাকামুৰিবৰ কাৰণে। আৰু এইফালে হাঁহ কুকুৰা বান্ধিবৰ কাৰণে ছাগলী দেখিব পাইছে। ধুনীয়া বস্তু দেখুৱাই দিছে। এয়া ছাগলী বান্ধিবৰ কাৰণে ধুনীয়াকৈ গঁৰাল বনাই দিছে। এইফালে তলত হাঁহ মুৰ্গী কুকুৰা এইবিলাক বান্ধিবৰ কাৰণে তো ধুনীয়াকৈ বনাই দিছে। আৰু গাঁৱৰ পৰিৱেশৰ এটা ধুনীয়া দৃশ্য আপোনাক দেখাবলৈ আহিলোঁ। তো এইটো হৈছে দেখিব পাইছে ভঁৰাল, ওপৰত ভঁৰাল হয়, ধান চান ৰাখে ইয়াতে। তো ছাইডত এইফালে পুখুৰী আছে, এই দেখিব পাইছে হাঁহ। তো গাছ দেখিব পাইছে এইটো পুখুৰী, এইটো ফিচাৰী দেখিব পাইছে। ধুনীয়া এটা পৰিৱেশৰ মাজত আছে আৰু পুখুৰী। এইফালে গছত কঁঠাল লাগি আছে। তো সেইটোৱে আৰু দেখুৱাবলৈ পাওঁ গাঁৱৰ ভয়ৰ এটা ধুনীয়া পৰিৱেশ। এইটো গঁৰাল, তো ওপৰত গৈ দেখুৱাই ধান থোৱা আছে। তো গাইছ এইটো হৈছে নামঘৰ মন্দিৰ। তো যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ কাৰণে মন্দিৰ বুলি কয়, আৰু কিছুমান খ্ৰীষ্টানৰ কাৰণে গীৰ্জা যেনেকৈ হয়। তো এইটো হৈছে মন্দিৰ দেখিব পাইছে গাঁৱৰ আমাৰ পৰিৱেশত। তো ধুনীয়াকৈ বনাই থোৱা আছে, ভিতৰত থাপনা আছে। তাৰ পৰাই চাওক দেখিব পাইছে মন্দিৰ ধুনীয়া এটা হেৰি ৰাখি থোৱা আছে, মৌৰাচাই পেইণ্টিং। চ' এই আৰু আমাৰ গাঁৱৰ পৰিৱেশৰ ভাল আৰু পৰিৱেশটো। চ' এই ছাইডত তামোল গছ দেখিব পাইছে, গছ গছনি তামোলে ভৰপূৰ হৈ আছে। তো এই দেখিব পাইছে মন্দিৰ। চ' কেনেকুৱা লাগিছে ভিডিঅ'বিলাক। তো গাইছ আহি আমি জেঠাহঁতৰ ঘৰলৈ গৈ আছোঁ। এতিয়া পাম আৰু বেছি সময় নাই। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম। তো যিহেতু সন্ধিয়া হ'বই অলপ পাছত, বেলি ডুবিলে। চ' আৰু বেছি ভিডিঅ' দীঘল নকৰোঁ, অলৰেডি বহুত দীঘল হৈ গৈছে। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তো আকৌ নতুন ভিডিঅ' লগ পাম। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো বাই বাই, চি ইউ এগেইন। তো গাইজ দেখিব পাইছে এয়া পথাৰ, এয়া গাঁৱৰ পৰিৱেশ পূৰা হাল বাই পূৰা হেৰি কৰি দিছে খেতি কৰিবৰ কাৰণে ধুনীয়াকৈ। এবাৰ ভিউটো চাওক, আবেলি বেলি ডুবা সময় ভিউ। তো বেলি ডুবিলে অলৰেডি, তো হ'লেও পোহৰ হৈছে আৰু আজিকালি দিন দীঘল না। তো দেখিব পাইছে ভিউটো এবাৰ, গাঁৱৰ পৰিৱেশ চাওক।